কেঞ্চাৰ কি কেনেকৈ কেঞ্চাৰ হয় সাধাৰণ কেঞ্চাৰ কোনবোৰ অসমত আটাইতকৈ বেছি হোৱা কেঞ্চাৰ কোনবিধ আজি ভিডিঅ'টোত সকলোবোৰ আলোচনা কৰিম ভিডিঅ'লৈ যোৱাৰ আগতে এটা ৰিকুৱেষ্ট কৰিম যদি চেনেলটো নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আহকচোন জানো কেঞ্চাৰ কি হয় কেঞ্চাৰ হৈছে এজন মানুহৰ শৰীৰত হোৱা এটা গুৰুত্বপূৰ্ণ আৰু জটিল ৰোগ সহজ ভাষাত কোৱা হ'লে কেঞ্চাৰ হৈছে কোষবোৰৰ অস্বাভাৱিক বৃদ্ধিৰ ফল সাধাৰণতে আমাৰ শৰীৰৰ কোষবোৰে এক নিৰ্দিষ্ট নিয়মত জন্মে বাঢ়ে আৰু মৰে কিন্তু কেতিয়াবা কিবা কাৰণত এই কোষবোৰ নিয়ম ভাঙি অনিয়মিতভাৱে বাঢ়িবলৈ ধৰিলে তাকে কোৱা হয় কেঞ্চাৰ বুলি এই অনিয়মিত কোষবোৰে একেলগ হৈ টিউমাৰ গঠন কৰিব পাৰে কিছুমান টিউমাৰ ক্ষতিকৰ নহয় যদিও কিন্তু কিছুমান টিউমাৰ দ্ৰুতগতিত বাঢ়ি প্ৰস্ৰৱতী অংগ আক্ৰমণ কৰে আৰু ৰক্তৰে শৰীৰৰ বেলেগ বেলেগ ঠাইলৈ বিস্তাৰ লাভ কৰে এইবোৰ হৈছে কেঞ্চাৰৰ ভয়ংকৰ দিশ কেঞ্চাৰৰ প্ৰধান কাৰণসমূহ হ'ল ধূমপান মদ্যপান অপুষ্টিকৰ খাদ্য বংশগত কাৰণ প্ৰদূষণ কেমিকেল বিকিৰণ প্ৰভাৱ ভাইৰাছ আদি সাধাৰণ কেঞ্চাৰৰ ধৰণসমূহ এনেকুৱা ধৰণৰ লাং কেঞ্চাৰ স্তন কেঞ্চাৰ গৰ্ভাশয় কেঞ্চাৰ যকৃতৰ কেঞ্চাৰ গল ব্লাডাৰ কেঞ্চাৰ আচলতে অসমত গল ব্লাডাৰ কেঞ্চাৰটো অত্যাধিক দেখিবলৈ পোৱা যায় নেক্সট ভিডিঅ'ত আমি গল ব্লাডাৰ কেঞ্চাৰ বিতংকৈ লৈ আহিম যে গল ব্লাডাৰ কেঞ্চাৰ কেনেকৈ হয় কি কাৰণত হ'ব পাৰে গতিকে যদি ভিডিঅ' ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ